পৰাই কৃষিকাৰ্যক খুব গুৰুত্ব দিছিলোঁ। কৃষিকাৰ্যক খুব ভাল পাইছিলোঁ। দেউতাৰ লগত সৰুৰে পৰাই কৃষিকাৰ্যত মই পথাৰত লাগিছিলোঁ। তাৰ পাছত মোৰ চাকৰিও হ'ল কৃষি বিভাগতে। মোৰ মনঃপূতভাৱে এটা মই কৰ্মসংস্থাপন পাইছিলোঁ। কৃষি বিভাগত চাকৰি 40 বছৰ কৰাৰ পাছত চাকৰি কৰি থাকোঁতেই মই প্ৰথমতে তৃপ্তি সুবাস নাৰ্চাৰী নামেৰে এখন নাৰ্চাৰী আৰম্ভ কৰিছিলোঁ 2005 চনত। তেতিয়া মোৰ 3জনী ছোৱালী আছিল। ছোৱালী বিয়া হোৱা নাছিল সিহঁতৰ, আৰু নাৰ্চাৰীখন সুন্দৰকৈ চলাই নিছিলোঁ। তাৰ পাছত মোৰ অফিচৰ কামৰ দায়িত্ব যেতিয়া বেছি হৈ গ'ল, নাৰ্চাৰীখন চলাব নোৱাৰা হৈছিলোঁ। আৰু 2018 চনৰ 31 ডিচেম্বৰ তাৰিখে ৰিটায়াৰমেণ্ট লোৱাৰ পাছত মই আকৌ সেই নাৰ্চাৰীৰ মোহটো এৰিব নোৱাৰি আকৌ নাৰ্চাৰী আৰম্ভ কৰিলোঁ। আৰু মই নিজেই ইয়াত কোনো কৰ্মচাৰী নাই, মই নিজেই ইয়াৰ ডিৰেক্টৰ, নিজেই মেনেজাৰ, নিজেই কৰ্মচাৰী, নিজেই সকলো। বৰ্তমান নাৰ্চাৰীত কেনেধৰণৰ পুলি আপুনি ৰাখিছে? মই বিশেষকৈ ইনডোৰ প্লেণ্টছৰ ওপৰত গুৰুত্ব দিছোঁ। ইনডোৰ প্লেণ্টছ ৰাখিছোঁ, আউটডোৰো ৰাখিছোঁ। তাৰ পাছত মই নিজ হাতেৰে নেমু পুলি বনাইছোঁ। আমৰ কাটিং আৰু গ্ৰাফটিঙৰ চেষ্টা চলাই আছোঁ। লগতে অন্যান্য ফল মূলৰ পুলিসমূহো আছে, যেনে মধুৰিআম, আৰু মুঠতে উন্নত জাতৰ যিসমূহ ভেৰাইটি, সেই ভেৰাইটিৰ পৰা মই পুলিসমূহ তৈয়াৰ কৰিছোঁ। লগতে গছপুলি চেগুন, তিতাচপা, মেহগনি ইত্যাদি আছে ইয়াত। আৰু মোৰ মানে আশা যাতে মই নিজে পুলি উৎপাদন কৰি কৃষকক যাতে অতি কম মূল্যত যোগান ধৰিব পাৰোঁ, সেয়া হ'ল মোৰ এটা পৰিকল্পনা।